কিন্তু এয়া ডুবৰি চিঙা ধান ন হ্যাঁ ডুবুরি সিং আৰু কি আছে বৰ্ধান আছে বৰ্ধান আছে হ্যাঁ 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 বৰ্ধানো আছে মই বৰ্ধান তুলি মানে তাত ধান তুলি লৈ যাওঁ আপোনালোকক হয় 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 বৰ্ধান ভাল হৈছেনে বাৰু এইফালে বৰধান আজিলৈকে আছে আছে অঁ ডুবৈ চিঙা বৰ্ধান হয় ভাল বস্তু এয়া মাছ পোহা পুখুৰী ইয়াতে বিভিন্ন ধৰণৰ মাছ পোহে এয়া ধানৰ বোজা জমা কৰি থৈছে এই ধান মাৰিব আৰু একদম নমুনীয়াকৈ আহিছোঁ ওখ মাটি কিন্তু হেৰি যে ধানটো কি বেয়া হৈছে এয়া বৰধান বৰধান অতি পুৰণা বৰধান হয় এই বৰধানটো আমাৰ অসমৰ খেতিয়কসকলে খেতি কৰিছিল আজিলৈকেও এই বালিপুটা গাঁওখনত আমাৰ বকুল দৈমাৰীহঁতে তেখেতৰ পথাৰত খেতি কৰি আছে কি ধুনীয়া হৈছে এইখিনি কি আছিলে এইখিনি হেৰি চাপৰ হেৰি ৰঞ্জিত হয় এয়া ৰঞ্জিত ধান এইটো কাটিবতো হোৱা নাই এতিয়া কাটিব হোৱা নাই কাটি মাছ হয় এতিয়া পকাই খাইছিল বহুতো ধান কিন্তু আমাৰ ধান বৰ্তমান পকাই খোৱা নাই অঁ ক'লা মেকুৰী নেকি নাই এইটো হেৰি এইটো বুলি কয় মাছৰা ধান অঁ মাছৰা ধান মাছৰ মাছৰা ধান হয় হালধীয়াটোও নহয় হালধীয়াটো নাই এইটো আছে নে নাই হালধীয়াটো এই হালধীয়াটো বৰ্তমান নাই নাই ন হয় অঁ আৰু এইটোৱে মেইন ধান এইটো মেইন হেৰি আৰু ধান ইয়াৰ পৰা এই কিছুমান মানে প্ৰজনন কৰি পেলাই উৎপাদন কৰিব পৰা যায় হয় গতিকে ইয়াৰ পৰা আৰু বিভিন্ন ধানৰ লগত প্ৰজনন কৰি পেলাই ধানটো উলিয়াব পাৰি হয় আৰু এই যে ডুবিচিঙা ধানটো উলিয়ালোঁ হয় তেনেকৈ উলিয়াইছোঁ আৰু এটা ওলাইছিলোঁ সৰু সৰু মানে কণ মানে ধানটো একদম খুব কণ ধানটো লাহি চাউলটো লাহি একদম মানে গুটিকেইটা অত্যন্ত ঘন একদম অত্যন্ত এই শস্য আপুনি আগৰ পৰা ৰাখিছে নে কাৰোবাৰ পৰা আনিলে এই নাই এইটো প্ৰজনন কৰাৰ পিছত ওলাই যায় অঁ প্ৰজনন প্ৰজনন এইবিলাক হাক হৈ গৈছে প্ৰজনন কৰিলে ওলাই যায় হয় উলিয়াব পাৰি ঠিকে আছে ইমান পুৰণা চাইকেল ৰাখি থৈছে আপুনি এই ল'ৰাটো প্ৰথম যেতিয়া মেট্ৰিক পাছ কৰিছে তেতিয়াতে কিনিছিলোঁ নতুন চাইকেলখন 18 বছৰ আমি 25 মিনিটত শেষ কৰি দিম ইণ্টাৰভিউ আপুনি শ্বৰ্টকৈ ক'ব মই সুধিম হয় আৰু ইফালে ফুলৰ এনেকৈ কৰিব পাৰে ফুলৰ ভোট জলকীয়া ভোট জলকীয়া হয় বাৰু লাইনলে স্পেচিফিক আৰু ইফালে জলকীয়া আছে 300 টকা পাম এটা ভোট জলকীয়া এটা ভোট জলকীয়াৰ দাম 300 400 500 টকা আছে এটা ভোট জলকীয়া গতিকে এই আমি বস্তুটো কি নকৰোঁ যে বস্তুটো মানে ইয়াৰ ওপৰত সৰু সৰু কিছুমান তৃণমূল কথা কিছুমান আমি এই হেৰি নকৰোঁ ষ্টাডি নকৰাৰ ফলত আমি গম নাপাওঁ যে ইয়াত এই এটা জলকীয়াত ইয়াৰে মিনিমাম আমি 60-70 টকা 80 টকা উঠাম এটা ভোট জলকীয়াত এনেইতো 300-400 টকা উঠি যায় এটা অমিতাৰ দাম মানে এটা অমিতাৰ দাম কমচে কম 1200-1500 টকা হৈ যায় এটা অমিতাৰ দাম এতিয়া আমি বস্তুটো নাচাওঁ যে এই সৰু প্ৰকাৰৰ দুটা দেখোন বাৰু এইকেইটাও কিছুমান সৰু যায় একে বস্তুটো একে হয় নাই এইটো একদম মানে এইটো এই কিন্তু 12 মাহে থাকে এইটো সেইটো 12 মাহে থাকে এবছৰ নহয় ই আপোনাৰ ঘূৰি থাকিব আৰু
ই ঘূৰি থাকিব। এই তিনিটা পালে এই তিনিটা এই বাহ, মই বাৰু কিমান দূৰলৈ মই চেষ্টা কৰি পাৰোঁ। হয় কিন্তু মোক জনাব লাগিব আপুনি। নাই জনাম, মই আপোনাক বাৰু একদম হয় সুকলমে জনাম। হয় মই জনাই দিম আপোনাক। হয় এইকেইটা একদম চেম টু চেম এই ভোট জলকীয়া নিচিনাই নহয় জানো? ভোট জলকীয়া নিচিনা। ইয়াৰ ব্যৱস্থা পিছে ভালকৈ কৰিব লাগিব। আচ্ছা, এতিয়া কেনেকৈ কৰিলে ভাল হ'ব সেইটো কওকচোন বাৰু মোক। বাৰু হেৰি, মই জলকীয়া ৰোৱাৰ পদ্ধতিটো আপুনি দেখিছে কিজানি? দেখা নাই? নাই, দেখা নাই। আচ্ছা, জলকীয়া হেৰিটো মই দেখুৱাম বাৰু। হা হয়, তাৰপিছত কি দিব লাগিব ইয়াত? একো দিবা অট'মেটিক। আচ্ছা, এই যে মই মানে ঢাকন মাৰিছোঁ, হয়, হা, ঠিক এই ধৰণে জিপটো শুকাই নাযায়, ঠিক এই ধৰণে ইয়াক কি কৰা হ'ল, ঠিক তেনেকৈ ঢাকন মাৰি পেলাই এই ভোট জলকীয়াটো এনেকৈ গজাই লোৱা হ'ল। কিন্তু এই এটা পানী শুকাই গৈছে, পানী অলপ মাৰিব লাগিব এতিয়া খৰালি হেৰিটো। গতিকে সেই ক্ষেত্ৰত এতিয়া এই ভোট জলকীয়া পুলিটো বৰ সুন্দৰকৈ গুটিটো দিলোঁ, পাতলকৈ মাটিটো দিলোঁ, পাতলকৈ মাটিটো দি গুটিকেইটা মই পেলাই ল'লোঁ বৰ সুন্দৰকৈ সমানে পেলাই লোৱাৰ পিছত কি হ'ল, মাটি আকৌ গুড়া মাটিটো বৰ সুন্দৰ গোবৰ আৰু মৰা গোবৰটো সেই গোবৰ মাটিৰ লগত মিক্স কৰি পেলাই গুড়া কৰি তাৰপিছত মিহি কৰি পেলাই তাৰপিছত মানে তাত পাৰি ল'লোঁ, লৈ গুটিকেইটা দিলোঁ, দি আকৌ সেই মাটিকে কি কৰিলোঁ বৰ সুন্দৰকৈ আকৌ আচাৰকৈ বনাই দিলোঁ ছিটাই, দি গুটিকেইটা নিজে তলত পৰি গ'ল। তলত পৰি যোৱাৰ পিছত যিপাল মই মাটি আৰু যদি জীপটো কমি যায় তেতিয়াহ'লে মই কি কৰোঁ, এই যে সেইটো বস্তাটো আছে আলুৰ বস্তাটো, আৰু নহয়তো হেনো নেট আছে, নেটখন পাৰি দিলোঁ, দি তাতে পানী দি দিলোঁ ছিটাই। যদি পানীটো ছিটাই টোপাল পানীয়ে কি কৰিব মানে গাঁত কৰি দিওঁ, গুটিবিলাক ওলাই যাওঁ। গতিকে সেই ক্ষেত্ৰত তাক দি দিলোঁ পানী, দি পেলাই তাত পানীটো ছিটিয়াই দিলোঁ, একদম মানে বহুত পানী দিব নোৱাৰে। আচ্ছা, তাৰপিছত বৰ সুন্দৰকৈ পলিথিনে ঢাকন মাৰি থৈ দিলোঁ। এই কিছুদিনৰ পিছত অন্ততঃ 4-5 দিনৰ পিছত এই ভিজি গাড়ী এতিয়া এই অমিতা ইয়াতে এইটো আৰু সেইটো অমিতা আছে, এইটা অমিতা। গতিকে ঠিক এই ধৰণে এইটো ভাল জাত, আঠাটো অলপ কম, তাৰপিছত ধৰি অমিতাটো খাই ভাল তেনেকৈ। এইকেইটা সাৰো, কিন্তু দুটা মানুহ এতিয়া সময় পোৱা নাযায় নহয়, সময় পোৱা নাযায় আৰু তাতে পথাৰৰ কামত ব্যস্ত। পথাৰৰ কামত ব্যস্ত। এই আমাৰ যে ভেলি লতা উঠিছে, ভেলি লতা চাওকচোন খাওঁতা নাই, এই মংগলদৈত বেচোৱা এতিয়া বহুত বেচোৱা হা। কিন্তু এতিয়া কথা এটা হ'ল কি, এতিয়া কিছুমান মানুহ আহিলে এনেই লৈ যাব দেখিছোঁ, এনেই লৈ যাব কাৰণে দিওঁ। আৰু হয়তো আপোনালোকৰ ঘৰত আছে, যিমান দূৰ মই বস্তু এটা আপোনালোকক দেখুৱাওঁ। আপোনালোকে যদি মাছ বা হয়তো মাংস খায়, এতিয়া পৰিয়াল অনুযায়ী দেই, মাংস আৰু মাছৰ হেৰি সৰ্বসুগন্ধি হা, ইয়াৰে পাত যদি 4টামান পৰিয়াল থাকে, ইয়াৰে পাত এনেকৈ ছিঙি পেলাই ইমানখিনিমান এনেকৈ মহতি কৰি পেলাই এই টুকুৰা টুকুৰি কৰিব নালাগে, দি পেলাই তাৰপিছত তাতে দিয়ক। দিয়াৰ পিছত আপোনাৰ মুৰ্গীৰ মাংস নে হাঁহৰ মাংস নে ছাগলীৰ মাংস আপুনি তত ধৰিব নোৱাৰে। এইটো কি মছলা বুলি ক'ব? এতিয়া সৰ্বসুগন্ধি। এইটো বৰ সুন্দৰ লাগে হা। আপুনি গাহৰি মাংসত দিয়ক, আপুনি কি গাহৰি মাংস নে কি আপুনি ধৰিব নোৱাৰে হা। হেৰি এইটো মানে কি ছাগলী মাংস নেকি? এই ছাগলী মাংসও নহয়, কি মাংস এয়া গম নাপায়। আৰু বস্তুটো কিন্তু বেছিকৈ দিব নোৱাৰে, আৰু মই যে মছলা নাখাওঁ, গতিকে মছলি কিবা কিবি একো নাখাওঁ, এইগিলা বস্তু মই দিওঁ। কেতিয়াবা মাছ মাংস খালে, মাংস আমি কমেই খাওঁ, প্ৰায় নিৰামিষ বুলি ক'লেও ভুল নহয়। সেইটো কেতিয়াবা এই ধৰক এপোৱামান হ'লে হৈ যায়, আৰু এপোৱামান হ'লে হৈ যায়। কিন্তু কথা এটা লাগে অলপ বেছি লঙৰ গছ পাত কিবা কামত আহেনে? পাত একো কামত নাহে, কিন্তু কথা এটা হ'ল কি, এইটো মানে ই যেতিয়া লাগিব তেতিয়া লগৰ নিচিনাই পাছ। হয়, লগৰ নিচিনা।
আৰু এই লঙৰ নিচিনাকৈ দিলে এই লঙৰ নিচিনা বাচলৰ এয়া হৈছে আপোনাৰ ইলাচি, ডাঙৰ ইলাচি। এইটো ডাঙৰ ইলাচি, দামো বেছি যায়। ডাঙৰ ইলাচি, ডাঙৰ ইলাচিটো দামো বেছি। আৰু সৰু ইলাচিটো আছে বাৰু, সৰু ইলাচিটো সেইটো এইটো ফল হ'ব আৰু এইটো হয় ডাঙৰ ডাঙৰ। শিপাও খোৱা যায়, হা শিপাও খোৱা যায়। অঁ শিপাৰ শিপাৰ হয়। আচ্ছা আচ্ছা হয় 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 জহা আছে আপোনাৰ তাত আছে? এইটো হয় এইটো জহা দিয়ক। লাগিব নেকি ভাতত? আপুনি ইয়াৰে বনাই থাকোঁতে তাৰপিছত বৰ ধুই পখালি ইয়াৰে ইমানমান মানে এনেকৈ মোটামুটি কৰি পেলাই কাটি দিবই নালাগে। তাৰপিছত বৰ সুন্দৰকৈ মোটামুটি কৰি দি ভাতত দি দিয়ক। তাৰপিছত ধুনীয়াকৈ মানে বৰ্ধানৰ চাউল জহাৰ ভাত। কিন্তু মই আকৌ জহা চাউলৰ ভাত খাব নোৱাৰোঁ। ৰাইট, সেইটো কিন্তু সঁচা। হয় হয় হয়, বহুতে নোৱাৰি বাৰু। নমস্কাৰ। হয় নমস্কাৰ। আপোনাক লগ পাই ভাল লাগিল যে আপুনি এতিয়া নাৰ্চাৰী কৰি আছে আপোনাৰ নিজৰ চোতালত। হয়, সেইটো আপুনি কিমান চনৰ পৰা কৰি আছে আৰু কাৰ উপদেশ মতে আপুনি প্ৰেৰণা পাই সেই খেতিখিনি কৰি আছে অলপ জনাব নেকি? আচ্ছা, মই যিটো নেকি যিখন নাৰ্চাৰী কৰিলোঁ, এই নাৰ্চাৰীখন আচলতে মোৰ নিজা কাৰোবাৰ প্ৰেৰণাত কাৰোবাৰ পৰামৰ্শত মই নিজে কৰা নাই। কিন্তু নিজস্বভাৱে আজি 2001 চনৰ পৰা কৰিছোঁ। গতিকে 2001 চনৰ পৰা কৰি এইটো ক্ষেত্ৰতে মই কৰিলোঁ যে ৰাজহুৱাভাৱে ৰাজহুৱা এজন মই মানে মানুহ আছিলোঁ। গতিকে ৰাজহুৱাভাৱে মই খাটি থকা, ৰাজহুৱাভাৱে মই লাগি থকা যথেষ্ট কিবা সংগ্ৰামী এটা জীৱন অলপ পাৰ কৰিছিলোঁ। দি পিছত চিন্তা কৰিলে এই ৰাজহুৱা ইয়াতে মই লাগি থাকিলে নহ'ব। গতিকে সেই ক্ষেত্ৰত মই ভাবিছোঁ যে বস্তুটো মই তাৰ পৰা আঁতৰি আহিব লাগিলে মই কি কৰিব লাগিব এই বুলি পেলাই তাৰপিছত যে এই য'ত নেকি যিটো নেকি কি কয় আপোনাৰ পৰা য'ত নেকি অন্ধ্ৰপ্ৰদেশৰ পৰা মানে কেৰেলাৰ পৰা যিবিলাক নেকি মানে ফল মূলৰ যিবিলাক পুলি আছিল আগত, সেইবিলাক পুলি এনেকুৱা ধৰণৰ এখন ৰিচিভ কৰে, এডভান্স পইচা লয়, কৰ্মচাৰীবিলাকক লগ কৰে। গতিকে প্ৰায় শিক্ষক আৰু কৰ্মচাৰীবিলাকক লগ কৰি তেওঁলোকে দিছিল। গতিকে তেওঁলোকে সেই বস্তুটো কিনিব পাৰে, ফল মূলৰ এইটো এটা পুলিৰ দাম 300, 350, 400 এই ধৰণৰ বিক্ৰী কৰিছিল। তেতিয়া মোৰ অৱস্থাটো কাহিল আৰু একদম অৱস্থা বেয়া। গতিকে মোৰ মানে বস্তুটোৰ প্ৰতি বিৰাট আগ্ৰহ। কিন্তু কথা এটা হ'ল তাতেই বস্তুটো কি এই মই ৰুবৰ কাৰণে পুলিটো মানে ল'বৰ কাৰণে বৰ ইচ্ছা যায়। কিন্তু মই এতিয়া টকা পইচাৰ কাৰণে মই লাগি চহৰে এটা যোগ্য নহয়। ঠিক এই ধৰণে কেৰেলা অন্ধ্ৰপ্ৰদেশৰ মানুহৰ মূল 20টা নেকি তেওঁলোকে যে বনাই আছে তাতে, আমাৰ ইয়াতে অসমত প্ৰডাকশ্যন দিয়ে। গতিকে আমাৰ অসমৰ মানুহৰ মূৰ এটা নেকি, এটা মূৰৰ কাৰণে নোৱাৰে নেকি, এনেকুৱা ধৰণে কিছুমান বিশ্লেষণ কৰি মোৰ এটা আম এডাল আছিল, চাপৰতে লগা আম এডাল। প্ৰথম তাতেই মই অলপ এটা মূৰেদি মই চিন্তা কৰি চাওঁ এই বুলি পেলাই এটা পুলিৰ লগত মানে আমৰ পুলি এটা বনাই ৰাখিলোঁ। মানে য'ত নেকি অকণমান মাটিৰ ওপৰত নিৰ্ভৰশীল কৰি ল'লোঁ। নিৰ্ভৰশীল কৰি লৈ সেই আমৰ পুলিটো চাপৰ পৰা লাগে, চাপৰ পৰা লগা তাৰে এটা ঠানিৰ লগত মই মানে গ্ৰাফটিং দি চালোঁ। গ্ৰাফটিং দিয়াৰ পিছত এই বস্তুটো কি হ'ল, গ্ৰাফটিং দিয়াত এই বস্তুটো এমাহমানৰ পিছত মই চালোঁ, এমাহমানৰ পিছত কি লাগু অৱস্থা। তেতিয়া 1.5 মাহমানৰ পিছত চালোঁ গোটেই লাগি গ'ল। লাগি যোৱাৰ পিছত মই কাটি পেলাই চালোঁ, তাৰ পৰা উঠাই লৈ আহিলোঁ। আমৰ পুলিটোৰ লগত লাগনীয়া ঠানিটো লাগি গ'ল। তাৰমানে গ্ৰাফটিং হ'ল আৰু গ্ৰাফটিং হৈ গ'ল। হৈ যোৱাৰ পিছত তেতিয়া মই ভাবিলোঁ, তেতিয়া কেইদিনমানৰ পিছত এনেকৈ ৰাখি দিয়াৰ পিছত দেখিলোঁ যে কি হ'ল, আপোনাৰ পুলিটো মৰি নগ'ল, তেনেকৈ সেই কোমল পুলিটোৰ লগত এডজাষ্ট হৈ জীয়াই গ'ল। জীয়াই থকাৰ পিছত কি হ'ল, তেতিয়া মই সেইটো মনৰ এটা মোৰ উৎসাহ উদ্দীপনা এটা আহি পেলাই ঠিক তেনেকৈ মই কৰিলোঁ। কৰি পেলাই পিছত মানে কি কৰিলোঁ, মানে কি কৰিলোঁ যে আৰু অন্যান্য বস্তুবিলাক সেনেকৈ পৰীক্ষা কৰিলোঁ। এডাল ফুলত মানে যেনেকুৱা ধৰণৰ এটা বগা আছে আৰু আপোনাৰ জবা, যেনেকুৱা বগা জবা আছে, হালধীয়া জবা আছে, মানে বিভিন্ন কালাৰৰ জবা আছে। এই জবা ফুলবিলাক মানে মোৰ এটা কথা লক্ষ্য এটা হ'ল যে এখন থিয়েটাৰত মই আছিলোঁ, থিয়েটাৰত এজন মানে খুব মানে লেতেৰা মানে দুখীয়া ঘৰৰ গৰীব ঘৰৰ ছোৱালী এজনী আছিল, সৰু ছোৱালী। কিন্তু ছোৱালীটো গাভৰু হৈছিল, কিন্তু তাক মানে বহুত অলপ মানে লেতেৰাৰ কাৰণে মানে তাক নিন্দা কৰিছিল। কিন্তু মই কৈছিলোঁ মোৰ ফালৰ পৰা যে এই ছোৱালীটোক মানে কৰিব নালাগে,
কি কয় আপোনাৰ ঘৃণা কৰিব লাগে, নাপায় ঘৃণা কৰিবৰ কাৰণে। সেই দুবেলা দুমুঠি যিদিনাখন পাব বৰ সুন্দৰকৈ তেল চাবোনখিনি পাব গা ধুবৰ কাৰণে, তেতিয়া সি সলনি হৈ যাব। ছোৱালীজনীৰ নাম আছিল সুন্দৰী। গতিকে সেই ক্ষেত্ৰত সেই ছোৱালীজনী যেতিয়া নেকি দুবেলা দুমুঠি খালে মেনেজাৰৰ ঘৰত থাকি, আৰু যেতিয়া নেকি মানে দুবেলা দুমুঠি খালে, খাই তাৰপিছত ধৰি যেতিয়া নেকি তেল চাবোনখিনি পালে, বৰ সুন্দৰী নে সুন্দৰীয়ে হ'ল, অলপ ক'লাকৈ মাগুৰ বনীয়াকৈ ছোৱালীজনী আছিল। গতিকে তাই থিয়েটাৰত মানে এনেধৰণৰ আছিল নহয়, মানে ডিঙিটো মানে দেহাটোৰ ওপৰত ডিঙিটো নচুৱাই দিব পাৰি, এনেকুৱা ধৰণৰ হৈ গ'ল তাই। চাওক, গতিকে এইবিলাক লক্ষ্য ৰাখি যে আমাৰ যিবিলাক নেকি অসমৰ ফুল বৰ সুন্দৰকৈ ফুলি থকা ফুলবিলাক অ'ত ত'ত পৰি আছে এটা এটাকৈ, মানে সেইবিলাক ফুল চিন্তা এটা কৰিছোঁ যে একেডাল মানে হেৰিতে বাৰে বৰণীয়া ফুল আনিব পাৰি নেকি। গতিকে সেনেকৈ এখন টাবৰ জৰিয়তে হয় এটা হেৰিছে। গতিকে ক্ৰাফটিং যোগে মই চোৱাৰ পিছত পৰীক্ষাত বৰ্তমান ছাকচেছ তেনেকুৱা ধৰণৰ ফুলি আছে, চলি আছে। চলি আছে। ৰ'ব, এতিয়া আমি আপোনাৰ চিনাকি লোৱা হোৱাই নাই, হয়, যে আপোনাৰ গাঁওখনৰ আৰু আপোনাৰ নামটো ক'ব নেকি? হয় হয় হয়, মোৰ নাম হ'ল বকুল দৈমাৰী, আৰু আমাৰ গাঁওখন হ'ল আপোনাৰ দৰঙত পৰে বালিবোটা গাঁও। বালিবোটা গাঁও হয়। ইয়াত কিমান ট্ৰাইবেল মানুহ বা বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে নহয় জানো? হয় আছে আছে, হয় হয় হয়। অঞ্চলটো অলপ ভিতৰুৱা। ভিতৰুৱা, হয় হয়। ভিতৰুৱা বুলি ভাৱ কৰে নেকি এতিয়া আপুনি? ভিতৰুৱা বুলি মোৰ অনুভৱ তেনেকৈ নহয়, ভিতৰুৱা বুলি পেলাই মোৰ অনুভৱ নহয়। গতিকে য'ত নেকি যিবিলাক দোকান পোহৰ নেকি আজি চাদ ঢালাইৰ ওপৰত মানে চলি আছে, গতিকে তেতিয়াতো আমি ৰাস্তাই ৰাস্তাই জানো, কিন্তু চাদ ঢালাইৰ ওপৰত যেনেকৈ দোকান যে নাৰ্চাৰীখন কৰিছে, হয়, ইয়াৰ পৰা কোনোবাই মানুহে কিনিব আহেনে নাই? ইয়াৰ পৰা কিনিব আহে, কিন্তু মই বজাৰৰ মাৰ্কেট নলওঁ, ইয়াৰ পৰা কিনিব আহে কিছুমান ভাল ভাল মানুহবিলাকে। আৰু যিবিলাক নেকি কমলা, এতিয়া এই কমলাত এটা মই অন্য হেৰি লৈ গ'লোঁ আকৌ, যে কমলাটো এনেকুৱা ধৰণৰ যে কমলা মাটি বাছে, মোৰ তাতে মই মাটিটো মানে হেৰি মাটি আতলোৱা মাটি। গতিকে সেই ক্ষেত্ৰত কি কৰিছোঁ যে কমলাই মাটি বাছে, আৰু কমলাৰ বেমাৰ বেছি, আৰু কমলাৰ আয়ুস কম, আৰু লগতে মই কি কৰিব লাগিব এতিয়া, এনেকুৱা চিন্তা চৰ্চা কৰি নিজেই মই প্ৰেক্টিকেলি নিজে এটা হেৰি কৰিলোঁ, কৰি পেলাই কি কৰিলোঁ, গৱেষণা কৰিলোঁ, কৰি যে ৰবাব টেঙা মানে এটা জাত, ৰবাব টেঙা মানে এটা জাত, ৰবাব টেঙা অসমত বহুত আছে, সি কিন্তু মাটি নাবাছে। আৰু আমাৰ এটা চকলা টেঙা বুলি কয়, চকলা টেঙাটো মাটি নাবাছে, অতি টেঙা হয়। গতিকে সেই ক্ষেত্ৰত এইবিলাক পুলিবিলাক বনাই পেলাই, এতিয়া চোৱা, এটা আছে ৰবাব টেঙাৰ আপোনাৰ উৱা দানা চাউলৰ ভাতৰ নিচিনা জৰ্জৰীয়া, এটা আছে আপোনাৰ ৰসকমেৰে ভৰা তিতা বেজাৰটো খাব পৰালৈকে থাকে, আৰু এটা আছে আপোনাৰ ৰসকমেৰে ভৰা মানে কোমলৰ পৰা খাব পাৰি, একদম ৰঙা জাত হয়। গতিকে তাৰে পুলিবিলাক মই ভাল জাতটো যিটো নেকি ৰসকমেৰে ভৰা তিতা বেজাৰাটো নাথাকে, সেই পুলিবিলাক বনাই পেলাই কি কৰিছোঁ, মানে তাৰ লগত মানে পুলিটো ৰাখি পেলাই তাৰ লগত কমলাৰ মানে তাত মানে গাইফটিং দিলোঁ, কমলাটো গাইফটিং দি এতিয়া আপোনালোকে দেখিছে, এয়া কমলা, আৰু আছে কমলা, এয়া এই মই কমলা দিছোঁ, কমলাৰ লগত এটা হেৰি দিছোঁ যে মৌচুমীও দিছোঁ। এতিয়া বৰ্তমান মানে ইলাচি কাজিটো দিবৰ কাৰণে মই আৰম্ভ কৰিছোঁ, ইলাচি কাজিটো। গতিকে এইটো দিছোঁ এডালতে, 3-4টা জাতৰ মানে এডাল মানে হেৰি গছতে লাগি থাকিব, তেনেকৈ এটা ব্যৱস্থা এটা মানে নিজৰ চিন্তা জানিব পৰা মতে আপোনাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ মাতিছিল, আপুনি তাতে কি কি পৰামৰ্শ দি আহিলে অলপ জনাব নেকি? হয়, যোৰহাট কৃষি বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীবিলাক এটা মঙলদৈত লৈ আহিল, য'ত নেকি আমাৰ তেখেত মানে মনোজ চৌহান ডাঙৰীয়া আৰু লগত আমাৰ ৰিংকু মণি ফুকন ডাঙৰীয়ানী, তেখেতেও মানে মোৰ লগত যথেষ্ট মানে সংগ্ৰাম এটা কৰিলে, এই হেৰিত কি বুলি কয় মানে সৰিয়হৰ খেতিৰ ওপৰত মানে, আৰু বিভিন্ন খেতিৰ ওপৰত তেওঁলোকে মোৰ লগত সংগ্ৰাম এটা কৰিলে। কৰাৰ অৰ্থ হ'ল কি, মানে পৰীক্ষাগতভাৱে মোক কৰিবৰ কাৰণে দিলে, গৱেষণা। তেওঁলোকে আহি পৰীক্ষাৰ মোৰ পৰা মানে তেওঁলোকে জানি পেলাই তেওঁলোকে কি কৰিছে, তেওঁলোকে মানে ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত মানে তেওঁলোকে পিছত যিদিনাখন পাছ কৰে তেওঁলোকে, তেতিয়া মই মানে মানে
কি কয় আপোনাৰ হেৰি PhD পাছ কৰিলোঁ, হয়। গতিকে সেই ক্ষেত্ৰত মই তাৰ কাৰণে আপোনাক ফোন কৰিলোঁ, গতিকে ভাল খবৰ এটাৰ কাৰণে ফোন কৰিলোঁ, গতিকে ফোন কৰিব বিচাৰিছোঁ, গতিকে আমি PhD পালোঁ বুলি কওক আপোনাৰ পৰামৰ্শ আপোনাৰ টিকনি মতে তেওঁ ডিগ্ৰীটো পালে আৰু হয় ডিগ্ৰীটো হয়। আৰু মংগলদৈত মানে হেৰি আমাৰ মনোজ চৌহান ডাঙৰীয়াই তাতে ছাত্ৰ ছাত্ৰীবিলাক আনিলে, ছাত্ৰ ছাত্ৰীক আনি পেলাই তেখেতে এটাই কথা কৈছোঁ মোক যে আপোনাৰ 4টা আছে ছাবজেক্ট, 4টা ছাবজেক্টৰ ভিতৰত আপুনি চুই যোৱাকৈ কওক, চুটিকৈ কওক, বহুত দীঘলীয়া হ'ব। এটা আছে আপোনাৰ মানে উদ্যান শস্য, এটা আছে আপোনাৰ কৃষি, এটা আছে আপোনাৰ উদ্ভিদ, এটা আছে আপোনাৰ এই ঠিক এইধৰণে মানে ৰবি শস্য, এনেকৈ 4টা বিভাগ আপোনাৰ আছে। কিন্তু আমাৰ এটাহে আছে আমাৰ, গতিকে আপোনাৰ 4টা বিভাগৰ কথা ক'ব লাগিলে দেৰি হ'ব। এই বুলি পেলাই বহুত ছাত্ৰ ছাত্ৰী মংগলদৈত তেওঁলোকে আনি পেলাই তাতে মোক মানে ক্লাছত মানে দি দিলে। দিয়াৰ পিছত মোৰতো তেনেকৈ মোৰ হেৰি নাই, গতিকে শিক্ষাগত অৰ্হতা নাই যিহেতু, গতিকে তথাপিতো এটা কাম কৰা হৈছে যে যিখিনি জানো, যিখিনি মই নিজে প্ৰেক্টিকেলি কৰা কাম তাৰ ওপৰত গছখিনি ৰুবতো জানে। হয় ঠিক তেনেকৈ কথাখিনি মানে তেওঁলোকৰ আগত মই অৱগত কৰিলোঁ। তেওঁলোকে ইয়াতে চাবলৈ আহিছিল নে? চাব আহিছিল, হয়। এইটো কিমান চনৰ কথা? এইটো আছে মোৰ ৰেকৰ্ড পাতিবিলাক তেওঁলোকে মানে হেৰি থৈ যোৱা ৰেকৰ্ড পাতি সম্পূৰ্ণ আছে। আপুনি যিটো নাৰ্চাৰী কৰি আছে আজি বহু বছৰ হ'ল, হয়, অসম চৰকাৰৰ ফালৰ পৰা বা কোনোবাই আপোনাক কিবা বঁটা দিছে নেকি? অসম চৰকাৰৰ ফালৰ পৰা তেনেকৈ দিয়া নাই, কিন্তু অসম সাহিত্য সভাৰ তৰফৰ ফালৰ পৰা মোক এখন তেওঁলোকে সন্মান পত্ৰ এটা তেওঁলোকে মোক মানে এখন মানে দিছে। আৰু লগতে দৰং জিলা কৃষি বিভাগে এখন দিছে, আৰু এখন দিছে আপোনাৰ হৰ্টিকালচাৰ বিভাগে, আৰু আমাৰ দৰং জিলা ট্ৰাইবেল সংঘৰ তৰফৰ ফালৰ পৰা এখন দিছে, আৰু এখন দিছে ইয়াত যে হেৰি আমাৰ য'ত নেকি মানে মাটি পৰীক্ষা গাৰৰ পৰা তেওঁলোকে এখন দিছে, আৰু য'ত নেকি মানে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও তেনেকৈ মোক দিছে। গতিকে এইধৰণে গড়ে 11খনমান তেনেকৈ হেৰি আছে। গতিকে আৰু মোৰ মানে পাৰ্মিশ্যন এটা লোৱা আছে, পঞ্চায়তৰ পৰা পাৰ্মিশ্যন এটা লৈ মানে নাৰ্চাৰীখন মানে ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিয়া হৈছে। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি বা আপুনি বিচাৰিছে নেকি? মই চৰকাৰৰ পৰা একো বিচৰা নাই, আৰু বিচাৰিছিলোঁ যদিও তেনেকুৱা লিংলাং কৰি পেলাই তেওঁলোকৰ লগত খাটি থাকিব লাগে। খাটি থাকিব লাগিলে মোৰ সময়টো অপচয় হৈ যায়, সেই ক্ষেত্ৰত মই তেওঁলোকৰ পিছে মই দৌৰিব নোৱাৰোঁ। গতিকে সেই ক্ষেত্ৰত মানে মোৰ যিখিনি কৰণীয় কামৰ মোৰ নিচা তাৰ ওপৰতহে মই বেছি মানে এই গুৰুত্ব দিওঁ। আপোনাৰ এই যে নাৰ্চাৰী কৰাৰ মূল মন্ত্ৰ কি? নাৰ্চাৰী কৰাৰ মূল মন্ত্ৰ হ'ল কি, মই যে আজি এইখিনি বয়সত আজি একচাম মানুহক একচাম মানুহে মানে ভোকত কক বকাই আছে। এই ভোকত কক বকাই থকা যেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী কিছুমানে শিক্ষা আহৰণ কৰিবৰ কাৰণে মানে কক বকাই আছে। গতিকে সেই ক্ষেত্ৰত আমাৰ এই বয়সত আমি কিবা এটা অৱদান দি থৈ যাব লগা আমাৰ কি আছে? গতিকে মই এই ধৰণে আগবাঢ়ি গৈ ঠিক এই ধৰণে মই আগবাঢ়ি আছোঁ। গতিকে তেওঁলোকক য'ত নেকি যিটো যদি কোনোবাই প্ৰশিক্ষণ ল'ব আহে, আপুনি প্ৰশিক্ষণ দিব ক্ষমতা আছে আৰু? আছে। আপোনাৰ কোনো দ্বিধাবোধ নাই? নাই, দ্বিধাবোধ নাই, মোৰ প্ৰেক্টিকেল। অসমখন উন্নত হ'ব লাগে, বিশ্ব উন্নত হ'ব লাগে গছ গছনিৰ দ্বাৰা। গছ থাকিলেহে মানুহ থাকিব, মানুহ জীয়াই থাকিব। ঠিক তেনেকুৱা ধৰণৰ যে চৰকাৰৰ ফালৰ পৰা কি কৰে নকৰে আপুনি বিচাৰি নিবিচাৰে বেলেগ কথা, হয়। কিন্তু আপুনি নতুন চামক কি বাতৰি দিব বিচাৰিছে বা মেছেজ দিব বিচাৰিছে আমাৰ নতুন চামক? হয়। গতিকে এই নতুন চামক যেনেকৈ এতিয়া মই এটা হেৰি কৰি আছোঁ, যেনে এতিয়া সৰিয়হৰ খেতি, ধানৰ খেতি, আপোনালোকক দেখুৱাইছোঁ যে মই যে শালি ধানৰ খেতি এটা কৰি আছোঁ, আৰু যে তাত মানে কিছুমান প্ৰজনন কৰি পেলাই কি কৰিছোঁ, কিছুমান ডবিচিঙীয়া ধান ওলাইছোঁ, আমাৰ আগৰ ডবিচিঙীয়া